মেট্ৰিক পৰীক্ষাত গ্ৰেছ মাৰ্ক দিয়েনে? মেট্ৰিক পৰীক্ষাত গ্ৰেছ মাৰ্ক কিমান থাকে? গ্ৰেছ মাৰ্কৰ নিয়মটো কেনেকুৱা? গতিকে এই বিষয়ত আমি এই ভিডিঅ'টো আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোৰ মূল উদ্দেশ্য হ'ব লাগিছে কি মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। গতিকে আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দি আছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। তো আমালোকে একেবাৰে পইণ্টত আহি যাওঁ। কামিং টু দ্য পইণ্ট, আমাৰ কথা হ'ব লাগিছে কি যে মেট্ৰিক পৰীক্ষাত গ্ৰেছ মাৰ্ক দিয়ে নে নাই। এই যে মেট্ৰিক পৰীক্ষাত গ্ৰেছ মাৰ্ক দিয়ে নে নাই এইটোৰ এনচাৰ হ'ব লাগিছে কি মেট্ৰিক পৰীক্ষাত গ্ৰেছ মাৰ্ক দিয়া হয়। এতিয়া তাৰপিছত এই কথাটো জনাৰ লগে লগে বা এনচাৰটো পোৱাৰ লগে লগে এটা কুৱেশ্যন তোমাৰ ফালৰ পৰা আহিব লাগে আৰু বহুতো ছাত্ৰ ছাত্ৰীৰ পৰা আহিছে যে মেট্ৰিক পৰীক্ষাত যে গ্ৰেছ মাৰ্ক দিয়ে, দিলেও কিমান নম্বৰ গ্ৰেছ মাৰ্ক দিয়ে। এইটো একেবাৰে ভাল প্ৰশ্ন আৰু কুৱেশ্যন কৰিব লাগে। কুৱেশ্যন কৰি থকা অভ্যাসটো বহুত ভাল। মোৰ ফালৰ পৰা মই কৈ আছোঁ যে যি বস্তুটো নজনা সেই বস্তুটো যদি কুৱেশ্যন কৰি জানিব পাৰা সেইটো কুৱেশ্যন কৰাই ভাল। এতিয়া তোমালোকৰ যে গ্ৰেছ মাৰ্ক দিব, গ্ৰেছ মাৰ্ক তোমালোকৰ 3টা ছাবজেক্টত দিয়া হয়। সেইটো ছাবজেক্ট এতিয়া ধৰি লোৱা কোনোবা ছাত্ৰ ছাত্ৰীয়ে ক'ব পাৰে যে ছাৰ মোৰতো বিজ্ঞান অৰ্থাৎ ছায়েন্স বেয়া হৈছে, মোক ছায়েন্সত গ্ৰেছ মাৰ্ক দিবনে? দিব। গ্ৰেছ মাৰ্ক ছায়েন্সতো দিয়া হ'ব, ছ'চিয়েল ছায়েন্সতো দিয়া হ'ব, মেথতো দিয়া হ'ব, তাৰপিছত এছামিছতো দিয়া হ'ব। বহু ছাত্ৰ ছাত্ৰীক বহুতে কয় যে অসমীয়াত কেতিয়াও গ্ৰেছ মাৰ্ক দি দিয়ে, অসমীয়াতো গ্ৰেছ মাৰ্ক দিয়া হয়। তোমাৰ ইংৰাজীতো গ্ৰেছ মাৰ্ক দিব। তোমাৰ কেৱল মাত্ৰ তোমাৰ যে ইলেক্টিভ ছাবজেক্ট থাকিব সেই ইলেক্টিভ ছাবজেক্টত তোমাক গ্ৰেছ মাৰ্ক নিদিব। ইলেক্টিভ ছাবজেক্টৰ কথা বাদ দিয়া, 5টা ছাবজেক্ট থাকিল। এই 5টা ছাবজেক্টৰ ভিতৰত কোনকেইটা ছাবজেক্টত তোমাক গ্ৰেছ মাৰ্ক দিব? তোমাৰ গ্ৰেছ মাৰ্ক থাকে টোটাল মাৰ্ক 18 অৰ্থাৎ 18। এটা ছাবজেক্টত 6 মাৰ্ককে থাকে। এটা ছাবজেক্টত কিমান মাৰ্ক থাকে? 6 মাৰ্ক থাকে। এটা ছাবজেক্টত কিমান মাৰ্ককে থাকে? 6 মাৰ্ককে থাকে। 6 মাৰ্ক। এতিয়া ধৰা তুমি ছায়েন্সত তোমাৰ হাতৰ আখৰ ভাল আছে, তোমাৰ টেলেণ্ট ভাল আছে, বা যিজনে এক্সামিনাৰ আছে সেইজন মানুহৰ মনত এটা প্ৰশ্ন উঠিল যে এই ছাত্ৰ বা ছাত্ৰীজনে ভালকৈ পঢ়িছে কিন্তু ৰিজাল্টটো ভাল কৰিব পৰা নাই কিবা কাৰণত। এতিয়া ধৰা তুমি ছায়েন্সত পালা 22, তোমাক 6 কৰি দিলে তুমি 28 পাবা, তুমি কিন্তু ফেইল হৈ যাবা। গতিকে তোমাক গ্ৰেছ মাৰ্ক নিদিব। গ্ৰেছ মাৰ্ক কেতিয়া দিব? ধৰি লোৱা তুমি 26 পালা বা 24 পালা। 24 পালে তোমাক 6 মাৰ্ক দি 30 কৰি দিব, তোমাক পাছ কৰি দিব। এটা গ'ল। তাৰপিছত ছ'চিয়েল ছায়েন্সতো ছেম একে কথা। যদি তুমি 27 পোৱা তোমাক গ্ৰেছ মাৰ্ক দিব। যদি 22 পোৱা তোমাক গ্ৰেছ মাৰ্ক দিয়া নহয়। যদি 23ও পোৱা তথাপিও গ্ৰেছ মাৰ্ক নিদিব। 24 পালেহে গ্ৰেছ মাৰ্ক দিব। 23ৰ কথা মই একেবাৰে চিয়'ৰলি ক'ব নোৱাৰিম, কাৰণ তোমাৰ যদি লিখা ভাল থাকে, হাতৰ আখৰ ভাল থাকে, তেতিয়াহ'লে তোমাক গ্ৰেছ মাৰ্ক দিব পাৰে। যিজন এক্সামিনাৰ আছে 1 মাৰ্কৰ কথা ন, তোমাক দিব। এটা যিটো ভুল কৰি লিখিছা সেইটো শুদ্ধ লিখি তোমাক ৰাইট চিন দি দিব। এতিয়া তোমাক যদি এই 5টা ছাবজেক্টতে গ্ৰেছ মাৰ্ক দিয়ে নহ'ব। তোমাক এই 5টা ছাবজেক্টৰ ভিতৰত যিকোনো 3টা ছাবজেক্টত গ্ৰেছ মাৰ্ক দিব। সেইটো হ'ব পাৰে অসমীয়া, সেইটো হ'ব পাৰে ইংৰাজী, সেইটো হ'ব পাৰে গণিত, সেইটো হ'ব পাৰে বিজ্ঞান, সেইটো হ'ব পাৰে তোমাৰ ছ'চিয়েল ছায়েন্স। গতিকে সমূহ ছাত্ৰ ছাত্ৰীৰ মনত যিটো কনফিউশ্যন আছে, কনফিউশ্যনটো অলপমান দূৰ কৰিব পাৰিছোঁ মই। আৰু যদি নোৱাৰোঁ তেন্তে মই আৰু কমেণ্ট কৰিব নাপাহৰিবা। মোক কমেণ্ট কৰিবা, মই আৰু তোমাৰ কাৰণে বিস্তাৰিত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল আকৌ এবাৰ কৈ আছোঁ, তোমাৰ টোটাল মাৰ্ক থাকে গ্ৰেছ মাৰ্কৰ 18 মাৰ্ক থাকে। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে 24ৰ ওপৰত পায় এটা ছাবজেক্টত, তেন্তে তাক গ্ৰেছ মাৰ্ক দিব হয়। গ্ৰেছ মাৰ্কৰ মেক্সিমাম হৈছে 3টা ছাবজেক্ট, ঠিক আছে। সেইটো হ'ব পাৰে অসমীয়া, সেইটো হ'ব পাৰে বিজ্ঞান, সেইটো হ'ব পাৰে গণিত, সেইটো হ'ব পাৰে ইংৰাজী। বহুত ছাত্ৰ ছাত্ৰীক কয় যে অসমীয়াত কেতিয়াও গ্ৰেছ মাৰ্ক নিদিয়ে। অসমীয়াতো গ্ৰেছ মাৰ্ক দিয়া হয়, কিন্তু অসমীয়াত কেতিয়া দিব? ধৰি লোৱা তোমাৰ লিখাৰ আখৰ ভাল, তুমি কিবা কাৰণত পাছ কৰিব নোৱাৰিলা, তোমাক পাছ কৰি দিব। এতিয়া যদি তুমি 5টা ছাবজেক্টতে 26 কৈ পাই থাকা, তোমাক কিন্তু ফেইল কৰি দিব। গ্ৰেছ মাৰ্ক কিমানত দিব? 5টা ছাবজেক্টত দিয়া সম্ভৱ নহয় ন। 5টা ছাবজেক্টত যদি 4 কৰিও দিয়ে তেন্তে 5×4 কিমান হ'ব? 5×4 20 হ'ব। গতিকে তোমাক 20 মাৰ্ক কেতিয়াও গ্ৰেছ নিদিব। তোমাক গ্ৰেছৰ মেক্সিমাম হৈছে 18, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ। আৰু ভিডিঅ'টোত এটা কমেণ্ট কৰিবা তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে। আৰু মই বৰ্তমান মেট্ৰিকৰ ভিডিঅ' বনোৱা বাদেই দিছোঁ, কিন্তু মোক এজন ছাত্ৰই লগ কৰিছিল
অহাকালি লগ কৰি মোক কৈছিল যে মেট্ৰিকৰ কাৰণে এটা ভিডিঅ' বনাওকচোন ছাৰ। গতিকে তেওঁৰ কাৰণে মই ভিডিঅ'টো বনাই আছোঁ। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আপোনালোক ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।